আধুনিক সবলীকৰণৰ আন্দোলন আৰু ভাৰতৰ শিক্ষা দৃষ্টি প্ৰায় বিগত ৫-৬ দশক ৭ দশক জুৰি সমগ্ৰ বিশ্বব্যাপী এটা সবলীকৰণৰ আন্দোলন আৰম্ভ হৈছে। নমস্কাৰ। দীৰ্ঘদিন ধৰি আমি বিভিন্ন অনুষ্ঠানে আমাক নিমন্ত্ৰণ কৰে, এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত আমি বক্তৃতা দিবলৈ যাওঁ আৰু সেই বক্তৃতাৰ বাণীবদ্ধ ৰূপ আমি আপোনালোকলৈ আগবঢ়াওঁ। কিন্তু এই বহাগ মাহৰ পৰা মই এটা নতুন কাম কৰিম বুলি সংকল্প লৈছোঁ। আমি ঘৰতেই মই আৰু মোৰ সহধৰ্মিনীৰ সহযোগত আমি ঘৰতেই এটা নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত 15-20 মিনিটৰ এটা আমি ভিডিঅ' তৈয়াৰ কৰি ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াম বুলি আমি মনস্থ কৰিছোঁ। আৰু সেই যিটো শৃংখলা আমি আৰম্ভ কৰিব বিচাৰিছোঁ, সেই শৃংখলাৰ প্ৰথমটো ভিডিঅ' বা প্ৰথমটো বিষয় যিটো আজি মই আপোনালোকৰ ওচৰত উপস্থাপন কৰিব বিচাৰিছোঁ, সেই বিষয়টো হ'ল আত্মনিৰ্ভৰশীলতা, আধুনিক সবলীকৰণৰ আন্দোলন আৰু ভাৰতৰ শিক্ষা দৃষ্টি। আপোনালোক সকলোৱে অৱগত যে সমগ্ৰ পৃথিৱীজুৰি প্ৰায় বিগত ৫-৬ দশক ৭ দশক জুৰি সমগ্ৰ বিশ্বব্যাপী এটা সবলীকৰণৰ আন্দোলন আৰম্ভ হৈছে। নাৰী সবলীকৰণৰ পৰা আৰম্ভ কৰি সমাজৰ বিভিন্ন শ্ৰেণীয়ে নিজকে সবল কৰাৰ বাবে এটা সবলীকৰণৰ আন্দোলন আৰম্ভ কৰিছে। কিন্তু মই এই সবলীকৰণৰ আন্দোলনটোৰ মাজত এটা বিৰাট ত্ৰুটি মই দেখা পাইছোঁ। মই নকওঁ যে এই সবলীকৰণৰ আন্দোলনটো ভুল হৈছে, কিন্তু ইয়াৰ মাজত এটা ত্ৰুটি বা ইয়াৰ মাজত এটা কিবা যেন এটা কম আছে, মোৰ তেনেধৰণৰ এটা অনুভৱ হৈছে। আমি সবলীকৰণ নিজকে কৰিব বিচাৰিছোঁ, কিন্তু কেনেকৈ? We want to be empowered by society. We want to be empowered by law. We want to be empowered by spouse. We want to be empowered by family. অৰ্থাৎ আমি আনৰ দ্বাৰা নিজক আমি সবল কৰিব বিচাৰিছোঁ। আমি আনৰ দ্বাৰা নিজক সবল কৰিবলৈ বিচাৰিছোঁ। আনে যদি মোক সবল কৰে মই নিশ্চয় স্বাগতম জনাম, কিন্তু আনে মোক যিটো সবল কৰিব সেই সবলীকৰণটোৰ জৰিয়তে মই কস্মিনকালেও আত্মনিৰ্ভৰশীল হ'ব নোৱাৰিম। গতিকে সেইবাবে মই আজি যিটো বিষয় মই উপস্থাপন কৰিব বিচাৰিছোঁ যে আত্মনিৰ্ভৰশীলতা, আধুনিক সবলীকৰণৰ আন্দোলন আৰু ভাৰতৰ শিক্ষা দৃষ্টি। ভাৰতৰ শিক্ষা দৃষ্টিৰ কথা কিয় কৈছোঁ? বৰ্তমান ভাৰতবৰ্ষৰ যিটো শিক্ষা প্ৰণালী, শিক্ষা ব্যৱস্থা, অকল আৰু আধুনিক যিটো শিক্ষা দৃষ্টি আৰু প্ৰাচীন ভাৰতৰ শিক্ষা দৃষ্টিৰ মাজত, অথবা যিটো এই 20 শতিকাৰ 21 শতিকাৰ বিজ্ঞানমনস্ক যুগৰ যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাৰ সৈতে প্ৰাচীন ভাৰতৰ শিক্ষা দৃষ্টিৰ মৌলিক কি পাৰ্থক্য? প্ৰাচীন ভাৰতৰ শিক্ষা দৃষ্টিয়ে বাৰু আমাক আত্মনিৰ্ভৰশীল কৰিব বিচাৰিছিল নেকি? আৰু আধুনিক শিক্ষা ব্যৱস্থাই সমগ্ৰ পৃথিৱীব্যাপী আমাৰ বিদ্যাৰ্থীসকলক পংগু কৰাৰ বাবে পৰিকল্পনা কৰিছে নেকি? বিকলাংগ কৰিবলৈ যত্ন কৰিছে নেকি? মই সেই বিষয়ে অলপমান আলোকপাত কৰিবলৈ বিচাৰিছোঁ। কিন্তু প্ৰথমতেই আমি সেইবাবে আলোচনা কৰিবলৈ বিচাৰিছোঁ যে বৰ্তমানৰ শিক্ষা ব্যৱস্থা বুলি ক'লে সমগ্ৰ বিশ্বব্যাপী, অৰ্থাৎ মই আলোচনা কৰিবলৈ বিচাৰিছোঁ বিশ্বব্যাপী যিটো শিক্ষা ব্যৱস্থা, সেয়া একেবাৰে কেম্ব্ৰিজৰেই হওক, সেয়া জাৰ্মানৰ শিক্ষা ব্যৱস্থাই হওক, সেয়া আধুনিক ইংলেণ্ডৰ শিক্ষা ব্যৱস্থাই হওক, বা আজিকালি বহু মানুহৰ বাবে স্বৰ্গপুৰী আমেৰিকাৰ শিক্ষা ব্যৱস্থাই হওক। সাম্প্ৰতিক শিক্ষা ব্যৱস্থা অৰ্থাৎ বিশ্বজনীন সাম্প্ৰতিক শিক্ষা ব্যৱস্থাৰ মাজত দৰাচলতে ত্ৰুটিটো কি, আমি সেই বিষয়ে প্ৰথমতে আলোচনা কৰিব বিচাৰিছোঁ। আৰু তাৰপিছত মই এই সবলীকৰণৰ পৰিৱৰ্তে মই কি মন্ত্ৰ এটা আপোনালোকক দিব বিচাৰিছোঁ আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে বা তাৰ কি সম্পৰ্ক, আমি সেই বিষয়ে ক'ম। এই বিষয়ে প্ৰায় 100 বছৰ পূৰ্বেই মহাযোগী, মহাবিপ্লৱী, মহাঋষি শ্ৰী অৰবিন্দই কৈ গৈছে দি চিষ্টেম প্ৰিভেইলিং ইন আৱাৰ ইউনিভাৰ্চিটিজ, অৰ্থাৎ সমগ্ৰ বিশ্বব্যাপী আমাৰ বিশ্ববিদ্যালয়সমূহত যিটো শিক্ষা ব্যৱস্থা, শিক্ষা বিজ্ঞান প্ৰচলিত হৈ আছে, কৈছে দি চিষ্টেম প্ৰিভেইলিং ইন আৱাৰ ইউনিভাৰ্চিটিজ ইজ ওৱান
which ignores the psychology of man. প্ৰথমটো ত্ৰুটি আধুনিক বিজ্ঞান মনস্ক একবিংশ শতিকাৰ শিক্ষা ব্যৱস্থাৰ প্ৰথম ত্ৰুটি হ'ল we want to educate man, we want to educate humanity. কিন্তু কেনেকৈ আমি শিক্ষিত কৰিবলৈ বিচাৰিছোঁ? by ignoring the psychology of man. মানুহৰ মনস্তত্বৰ বিষয়ে কোনো ধৰণৰ কোনো কথা বিবেচনা নকৰাকৈ, মানুহৰ মনস্তত্বক শিক্ষা বিজ্ঞানৰ অন্তৰ্ভুক্ত নকৰাকৈ আমি ধৃষ্টতা প্ৰদৰ্শন কৰিছোঁ। আমি মানুহক শিক্ষিত কৰি তুলিম, কিন্তু মানুহৰ মনস্তত্বৰ ওপৰত আমি গুৰুত্ব প্ৰদান নকৰোঁ। এয়া হ'ল একবিংশ শতিকাৰ বিজ্ঞান মনস্ক যুক্তিনিষ্ঠ বস্তুনিষ্ঠ বিশ্বব্যাপী শিক্ষা ব্যৱস্থাৰ প্ৰথমটো ত্ৰুটি। আৰু সেইবাবে মই কৈছোঁ আধুনিক শিক্ষা ব্যৱস্থা সমগ্ৰ পৃথিৱীৰ বিদ্যাৰ্থীসকলৰ বিৰুদ্ধে এটা ব্যাপক ষড়যন্ত্ৰ নেকি? তাৰ পিছত আধুনিক শিক্ষা ব্যৱস্থাৰ যিটো মূল একেবাৰে উপজীব্য বা মূল যিটো কথাটো হ'ল কি, কৈছে লোডছ দি মাইণ্ড লেবৰিয়াছলি। আমি যেনেকৈ এখন ট্ৰাক আমি ট্ৰাকত যেনেকৈ মাল আমি যেনেকৈ আমি ট্ৰাক এখনত আমি লওঁ, মাল বস্তু এখন ট্ৰাকে যি ধৰণে বহন কৰে, অৰ্থাৎ এখন ট্ৰাকত যি ধৰণে আমি যেনেকৈ আমি মাল বস্তু লোড কৰোঁ, তেনেকৈ মহাৰিষিয়ে কৈছে লোডছ দি মাইণ্ড লেবৰিয়াছলি উইথ নিউমাৰাছ লিটল পেকেটছ অফ ইনফৰমেশ্যন। অৰ্থাৎ আমি জ্ঞানৰ যোগান ধৰা নাই, আমি কিহৰ যোগান ধৰিছোঁ? তথ্যৰ যোগান ধৰিছোঁ। আৰু বিবেকানন্দই কৈছে ইনফৰমেশ্যন ইজ নট এডুকেশ্যন। যদিও শ্ৰী অৰবিন্দই একেবাৰে ইনফৰমেশ্যনৰ প্ৰয়োজনীয়তাটো অস্বীকাৰ কৰা নাই, আমি সেই বিষয়ে আলোচনা কৰিম, কিন্তু ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিগ্ৰহ বিবেকানন্দই একেবাৰে স্পষ্টভাৱে কৈছে ইনফৰমেশ্যন ইজ নট এডুকেশ্যন। আৰু ইয়াত শ্ৰী অৰবিন্দই কৈছে লোডছ দি মাইণ্ড লেবৰিয়াছলি উইথ নিউমাৰাছ লিটল পেকেটছ অফ ইনফৰমেশ্যন কেয়াৰফুলি টাইড উইথ ৰেড টেপ। আমি সেই ৰঙা ফিটাৰ যিটো মেৰপেচ বুলি কওঁ, সেই ৰঙা ফিটাৰ মেৰপেচৰ সৈতে তাক সতৰ্কতাৰে আমি মনক আমি তথ্যৰে পৰিপূৰ্ণ কৰি তুলিব বিচাৰোঁ, যেনেকৈ আমি এখন ট্ৰাক আমি বস্তুৰে পৰিপূৰ্ণ কৰি তুলিব বিচাৰোঁ। আৰু তাৰপিছত কি হয় আপুনি কল্পনা কৰক, এখন ট্ৰাকত যেতিয়া 10 টন মাল বোজাই কৰিব পৰা এখন ট্ৰাকত যদি আমি 12 টন মাল আমি যদি বোজাই কৰি দিওঁ, তেতিয়া ট্ৰাকখনৰ অৱস্থা কি হ'ব? ট্ৰাকখন ভাঙি যায়, ট্ৰাকখন ধ্বংসপ্ৰাপ্ত হ'ব পাৰে, ট্ৰাকখন বিধ্বস্ত হ'ব পাৰে, ট্ৰাকখন দুৰ্ঘটনাত পতিত হ'ব পাৰে। ঠিক সেইধৰণে কৈছে মহাৰিষিয়ে কৈছে বাই দি মেথডছ ইউজড ইন দিছ লোডিং প্ৰচেছ। লোডিং প্ৰচেছ অফ হোৱাট? লোডিং প্ৰচেছ অফ ইনফৰমেশ্যন। আমাৰ আধুনিক বিশ্বব্যাপী একবিংশ শতিকাৰ বিজ্ঞান মনস্ক যিটো শিক্ষা ব্যৱস্থা, তাৰ মূল লক্ষ্য হ'ল লোডিং প্ৰচেছ অফ ইনফৰমেশ্যন। উই ৱান্ট টু লোড দি মাইণ্ড লেবৰিয়াছলি। আমি মনক আমি তথ্যৰে পৰিপূৰ্ণ কৰি তুলিব বিচাৰোঁ। আৰু মহাৰিষিয়ে কৈছে ইয়াত এণ্ড বাই দি মেথডছ ইউজড ইন দিছ লোডিং প্ৰচেছ আমি কি কৰোঁ? কৈছে ডেমেজেছ অৰ এট্ৰোফাইজ দি ফেকাল্টিজ এণ্ড ইনষ্ট্ৰুমেণ্ট। ইয়াত দুটা শব্দ মহাৰিষিয়ে কৈছে, এটা কৈছে ডেমেজেছ আৰু আনটো শব্দ কৈছে এট্ৰোফাইজ। এই এট্ৰোফি শব্দটো বেছি ভয়ংকৰ। ডেমেজেছ শব্দটোৰ অৰ্থ আমি প্ৰত্যেকেই জানো যে এটা ক্ষতি কৰে, কিন্তু এট্ৰোফি শব্দটোৰ অৰ্থ হ'ল বিৱৰ্তনৰ বাবে অনুপযুক্ত কৰি তোলে। অৰ্থাৎ যিটো মানুহৰ যিবোৰ ফেকাল্টিজ, মানুহৰ যিবোৰ বৃত্তি, মানুহৰ যিবোৰ যন্ত্ৰ আছে, সেই বৃত্তি আৰু যন্ত্ৰবোৰৰ যিটো উত্তৰোত্তৰ বিৱৰ্তন হ'ব লাগে, ঊৰ্ধ্বমুখী বিৱৰ্তন হ'ব লাগে, এই ঊৰ্ধ্বমুখী বিৱৰ্তনৰ প্ৰক্ৰিয়াটো স্তব্ধ কৰি দিয়ে। অৰ্থাৎ আমাৰ বৃত্তিসমূহক বিৱৰ্তনৰ বাবে অনুপযুক্ত কৰি তোলে বুলি কৈছে। আৰু কি বুলি কৰে বুলি কৈছে? ডেমেজেছ অৰ এট্ৰোফাইজ দি ফেকাল্টিজ এণ্ড ইনষ্ট্ৰুমেণ্ট। কোনবোৰ ফেকাল্টি, কোনবোৰ বৃত্তি, কোনবোৰ ইনষ্ট্ৰুমেণ্ট? কৈছে বাই হুইচ মেন এছিমিলেটছ, বাই হুইচ মেন ক্ৰিয়েটছ, by which man grows in intellect, by which man grows in manhood, by which man grows in energy. অর্থাৎ আমার ধী শক্তি, আমার মেধা, আমার মনুষ্যত্ব,
আমাৰ শক্তি যিবোৰ বৃত্তিৰ দ্বাৰা যিসমূহ বৃত্তিৰ দ্বাৰা আমি আমাৰ মনুষ্যত্ব বিকশিত কৰোঁ, আমি আমাৰ ধী শক্তি আমাৰ মেধা বিকশিত কৰোঁ, আমি আমাৰ শক্তি আমি উন্মেষিত কৰোঁ, যি বৃত্তিৰ দ্বাৰা যি যন্ত্ৰৰ দ্বাৰা আমি সৃষ্টি কৰোঁ, সেই সকলোবোৰ বৃত্তি আৰু যন্ত্ৰ দিছ ভেৰি লোডিং প্ৰচেছ অফ ইনফৰমেশ্যন আৰু সেই লোডিং প্ৰচেছ অফ ইনফৰমেশ্যনত বিশেষকৈ যিটো প্ৰক্ৰিয়া অৱলম্বন কৰা হয় সমগ্ৰ বিশ্বব্যাপী আধুনিক শিক্ষা ব্যৱস্থাই। আৰু সেইবাবে মই কৈছোঁ যে আধুনিক শিক্ষা ব্যৱস্থাই দৰাচলতে সমগ্ৰ পৃথিৱীৰ বিদ্যাৰ্থী সমাজৰ বিৰুদ্ধে পৰিকল্পিত ষড়যন্ত্ৰ কৰিছে নেকি, যে তেওঁলোকক বিকলাংগ বিৱৰ্তনৰ বাবে তেওঁলোকৰ বৃত্তিসমূহৰ উত্তৰোত্তৰ বিৱৰ্তনৰ যিটো ঊৰ্ধ্বমুখী বিৱৰ্তনৰ প্ৰক্ৰিয়াত তেওঁলোকে এট্ৰোফাইজ অৰ্থাৎ তেওঁলোকে ক্ষতিগ্ৰস্ত কৰিবৰ বাবে এই বৃত্তিসমূহক বিধ্বস্ত কৰিবৰ বাবে পৰিকল্পিত ষড়যন্ত্ৰ কৰিছে নেকি? নহ'লে আপুনি কওক, আধুনিক শিক্ষা ব্যৱস্থাত এই লোডিং প্ৰচেছ অফ ইনফৰমেশ্যনৰ বাহিৰে তাত আন কি বস্তু আছে? ক'ৰবাত দুই এখন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ে হয়তো ভিন্ন ধৰণে অলপ এটা সম্পৰীক্ষা ক'ৰবাত কৰিব পাৰে। তেনেহ'লে তাৰপিছত আমি আহিছোঁ তেনেহ'লে আমি এই আমাৰ বৰ্তমানৰ যিটো শিক্ষা ব্যৱস্থাৰ বিষয়ে আমি ক'লোঁ যে লোডিং প্ৰচেছ অফ ইনফৰমেশ্যন আৰু তাৰ যিটো ভয়াৱহ পৰিণতিৰ বিষয়ে ক'লোঁ। আৰু তেনেহ'লে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ অতীত ভাৰতৰ শিক্ষা দৃষ্টি কি আছিল? আমি শিক্ষা বিজ্ঞানৰ বিষয়ে আমি ইয়াত আলোচনা নকৰোঁ, আমি কেৱল মাত্ৰ অতীত ভাৰতৰ শিক্ষা দৃষ্টিৰ তিনিটা বৈশিষ্ট্য আছিল অথবা তাৰ তিনিটা বিশিষ্ট তাৰ উপাদান আছিল। সেই উপাদান তিনিটা কি? প্ৰথমটো উপাদান আছিল মেথডাইজ অৰ্গেনাইজেশ্যন অফ আৱাৰ লাইফ। আমাৰ জীৱনৰ এটা মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ। আমাৰ জীৱনটোৱে যাতে সাৰ্থকতা লাভ কৰিব পাৰে। শিক্ষাৰ উদ্দেশ্য পৰীক্ষাত নম্বৰ বেছি পোৱাটো নাছিল। কি আছিল? জীৱনক আমি কেনেকৈ সাৰ্থক কৰি তুলিব পাৰোঁ, মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ। সেই বিষয়ে আমি আজি আলোচনা নকৰোঁ, পিছত এদিন কৰিম। 2 নম্বৰ যিটো তাৰ উপাদান আছিল অতীত ভাৰতৰ শিক্ষাদৃষ্টিৰ, সেইটোৰ শিক্ষাদৃষ্টিৰ উদ্দেশ্য আছিল নট ইনফৰমেশ্যন, নট দি লোডিং প্ৰচেছ অফ ইনফৰমেশ্যন। তেনেহ'লে কি? তাৰ পৰিৱৰ্তে অতীত ভাৰতৰ শিক্ষাদৃষ্টিয়ে যিটো আমাক দিব বিচাৰিছিল সেইটো আছিল কি? সেইটো হ'ল কৈছে ভাষ্ট এণ্ড এষ্টনিচিং ফাণ্ড অফ ইণ্টিগ্ৰেল নলেজ। ইনফৰমেশ্যন নহয়, ইণ্টিগ্ৰেল নলেজ। ইণ্টিগ্ৰেল নলেজ বুলি কিয় কোৱা হ'ল অথবা ইণ্টিগ্ৰেল নলেজ মানে আমি কি বুজোঁ, মই কেৱল মাত্ৰ অলপ উল্লেখ কৰি দিম। আমি সেই বিষয়েও আজি আলোচনা নকৰোঁ, ভৱিষ্যতে আমি কৰিম। ইণ্টিগ্ৰেল নলেজ মানে কৈছে ইণ্টিগ্ৰেল নলেজৰ আকৌ তিনিটা উপাদান আছে। প্ৰথমটো হ'ল সেলফ নলেজ, নলেজ এবাউট দি হোল ৱৰ্ল্ড, আৰু 3 নম্বৰ উপাদানটো হ'ল নলেজ এবাউট দি আল্টিমেট ৰিয়েলিটি। অৰ্থাৎ নলেজ এবাউট দি আল্টিমেট ৰিয়েলিটি, নলেজ এবাউট দি ৱৰ্ল্ড আৰু নলেজ এবাউট দি সেলফ। এই তিনিটাই আছিল ভাৰতৰ যিটো আমি ইণ্টিগ্ৰেল নলেজ, ভাৰতীয় শিক্ষাদৃষ্টিৰ দ্বিতীয়টো উপাদান। তাৰ আকৌ তিনিটা উপাদান হ'ল এই তিনিটা: সেলফ নলেজ, নলেজ এবাউট দি ৱৰ্ল্ড আৰু নলেজ এবাউট দি আল্টিমেট ৰিয়েলিটি। আৰু এই নলেজ এবাউট দি ৱৰ্ল্ড, এই দ্বিতীয় উপাদানটোৰ ভিতৰতেই আমি পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান ইত্যাদি বিষয়বোৰ আমি অধ্যয়ন কৰিছিলোঁ। আৰু 3 নম্বৰ তাৰ যিটো উপাদান হ'ল, যিটো বিষয়ৰ ওপৰত আজি মই বিশেষভাৱে আপোনালোকৰ ওচৰত মই 2-4 এষাৰ কম বুলি ভাবিছোঁ। 3 নম্বৰ কথাটো হ'ল কি? 3 নম্বৰতে ভাৰতবৰ্ষই কৈছিল মেনিফেষ্টেশ্যন অফ perfection and potentialities and powers latent within the being। অৰ্থাৎ মোৰ ভিতৰত কি সম্ভাৱনা লৈ মই জন্মগ্ৰহণ কৰিছোঁ, মোৰ ভিতৰত কি সম্ভাৱনা অন্তৰ্নিহিত হৈ আছে, মোৰ ভিতৰত কি শক্তি আৰু সামৰ্থ্য অন্তৰ্নিহিত হৈ আছে। কেৱল সম্ভাৱনাই নহয়, মোৰ ভিতৰত কি শক্তি আৰু সামৰ্থ্য অন্তৰ্নিহিত হৈ আছে আৰু মোৰ ভিতৰত কি পূৰ্ণতা আছে। কৈছে সেই বিবেকানন্দই কৈছে মেনিফেষ্টেশ্যন অফ পাৰফেকশ্যন অলৰেডি ইন মেন। মানুহৰ অন্তৰত পূৰ্বৰে পৰা বিৰাজমান যি পূৰ্ণতা, সেই পূৰ্ণতাৰ অভিব্যক্তিয়েই হেনো শিক্ষা।
কিন্তু আমি আজি এই যেটো পারফেকশন আমি পারফেকশনৰ বিষয়ে ইয়াত আলোচনা নকৰো আমি কেৱল মাত্ৰ তৃতীয় উপাদানটোৰ যেটো ভাগ অৰ্থাৎ ম্যানিফেস্টেশন অফ পাৱাৰ্স এণ্ড পটেনশিয়ালিটিজ উইদিন দি বিং তেনেহলে মই প্ৰথমতে যেটো কথালৈ আৰম্ভ কৰিছিলো তেনেহলে আধুনিক সবলীকৰণৰ আন্দোলনৰ প্ৰধান ত্ৰুটিটো কি উই ওয়ান্ট টু বি এম্পাৱাৰ্ড বাই আদাৰ্স উই ওয়ান্ট টু বি এম্পাৱাৰ্ড বাই সোসাইটি উই ওয়ান্ট টু বি এম্পাৱাৰ্ড বাই ল উই ওয়ান্ট টু বি এম্পাৱাৰ্ড বাই স্পাউস উই ওয়ান্ট টু বি এম্পাৱাৰ্ড বাই সোসাইটি ফ্যামিলি ভাল কথা যদি আমাক সবল কৰি তোলে হেয়া স্বাগতম যোগ্য কিন্তু যদি তেওঁলোকে প্ৰত্যাহাৰ কৰে কেতিয়াবা তেনেহলে মই তেওঁলোকৰ ওচৰত আকৌ গৈ ভিক্ষা খুজিম নেকি নো আই উইল নট বি empowered I do not want to be empowered তেনেহলে মই কি হ'ব বিচাৰিছো I want to be self empowered I reject মই কৈছো যে I do not want to be only empowered I want to be self empowered যাতে মই আত্মনিৰ্ভৰশীল হ'ব পাৰো যাতে মোৰ ভিতৰত যি শক্তি আছে সামৰ্থ্য আছে সেই শক্তি আৰু সামৰ্থ্যক সমাজ আইন সংগঠন নেপোলিয়ন আলেকজাণ্ডাৰ কোনেও যাতে মোৰ পৰা কোনো দিনেই কস্পিন কালেও কাঢ়ি লৈ যাব নোৱাৰে যাতে মই আত্মনিৰ্ভৰশীল হ'ব পাৰো আৰু এই আত্মনিৰ্ভৰশীল হোৱা প্ৰক্ৰিয়াটোকেই ভাৰতবৰ্ষই কৈছে স্বৰাট যদি স্বৰাট মানে হল প্ৰথমতে মোৰ ভিতৰত যি সামৰ্থ্য আছে মোৰ ভিতৰত যি সম্ভাৱনা আছে মোৰ ভিতৰত যি শক্তি আছে সেই সমূহক যেতিয়া মই বিকশিত কৰিব পাৰিম অৰ্থাৎ যিজন স্বৰাট হৈছে যিজন আত্মদীপ্ত ভগৱান হৈছে সেলফ ইলুমাইন ডিভাইন স্বৰাট হৈছে সেইজনেহে সম্ৰাট হ'ব পাৰিব অৰ্থাৎ সম্ৰাট মানে তেওঁ যিখন বহিৰ জগতৰ ওপৰত নিজৰ প্ৰভুত্ব স্থাপন কৰিব পাৰিব যদি বহিৰ জগতৰ ওপৰত নিজৰ প্ৰভুত্ব স্থাপন কৰিব বিচাৰে প্ৰথমতে তেওঁ নিজে স্বৰাট হ'ব লাগিব অৰ্থাৎ হি হ্যাজ টু বি সেলফ এম্পাৱাৰ্ড হি হ্যাজ টু বি সেলফ ৰিলায়েন্ট আৰু যদি আত্মনিৰ্ভৰশীল হ'ব খুজিছো মই যদি নিজকে আত্ম সবলীকৰণৰ দ্বাৰা মই যদি উদ্ভাসিত কৰিব বিচাৰিছো তেনেহলে মোৰ ভিতৰত যি অন্তৰ্নিহিত শক্তি আছে মোৰ সেই অন্তৰ্নিহিত শক্তিক মই অভিব্যক্ত কৰিব পাৰিব লাগিব মোৰ ভিতৰত যি সম্ভাৱনা আছে সেই সম্ভাৱনাক মই অভিব্যক্ত কৰিব পাৰিব লাগিব আৰু সেইবাবে শ্ৰী তৰবিন্দই কৈছে যে শিক্ষাৰ তেনেহলে মূল উদ্দেশ্যটো কৈছে ইনফৰমেশনটো আমাৰ শিক্ষাৰ কেন্দ্ৰীয় উদ্দেশ্য নহয় তেওঁ কৈছে বাট দি একুৱাৰিং অফ ভেৰিয়াছ কাইণ্ডছ অফ ইনফৰমেশন ইজ অনলি ওৱান এণ্ড নট দি চিফ অফ দি মিনছ এণ্ড নেচেচিটিজ অফ এডুকেশ্যন অৰ্থাৎ একুৱাৰিং অফ ইনফৰমেশন শিক্ষাৰ মুখ্য আৱশ্যকতা নহয় অথবা কেন্দ্ৰীয় আৱশ্যকতাও নহয় তাৰ এটা অৱলম্বন হিচাপে তথ্য আহৰণ কৰাটোৰ প্ৰয়োজনীয়তা আছে কিন্তু মহাৰিকে কৈছে বাট দি একুৱাৰিং অফ ভেৰিয়াছ কাইণ্ডছ অফ ইনফৰমেশন is only one and not the chief of the means and necessities of education তেনেহলে শিক্ষাৰ মূল উদ্দেশ্য কি তেনেহলে শিক্ষাৰ মূল উদ্দেশ্য কৈছে its central aim is the building of the powers of the human mind and spirit কৈছে মানুহৰ আত্মা আৰু মানুহৰ মনক বিকশিত কৰি তোলা মানুহৰ মন আৰু আত্মাক শক্তিশালী কৰি তোলা মানুহৰ ধী শক্তিক বিকশিত কৰি তোলা মানুহৰ কল্পনা শক্তিক বিকশিত কৰি তোলা মানুহৰ ভিতৰত যিমানবোৰ অন্তৰ্নিহিত সম্ভাৱনা আছে যিসমূহ বৃত্তি আছে সেই বৃত্তিসমূহক বিকশিত কৰি আমি অভিব্যক্ত কৰিব লাগিব তাৰ পূৰ্ণতা সাধন কৰি আমি তাক বিকশিত কৰিব পাৰিব লাগিব আৰু সেইভাবে কৈছে it is the information or as I would prefer to view it it is the formation সেইভাবে এটা not the information is not the chief of the means and necessities of education rather it is the formation গঠন কৈছে it is the formation as I would prefer to view it the evoking of knowledge even যেটো জ্ঞানকো কিন্তু একুৱাৰিং অফ নলেজ বুলি কোৱা নাই কি বুলি কৈছে ইভোকিং অফ নলেজ অৰ্থাৎ নলেজ ইজ টু বি ইভোকড ফ্ৰম উইদিন নলেজ ইজ নট টু বি একুৱাৰ্ড ফ্ৰম মাৰ্কেট নলেজ ইজ নট টু বি একুৱাৰ্ড ফ্ৰম আউটসাইড গতিকে আমি সেই বিষয়ে আমি জ্ঞানৰ বিষয়ে পৰৱৰ্তী সময়ত আলোচনা কৰিম আৰু কৈছে দি ইভোকিং অফ নলেজ এণ্ড উইল এণ্ড অফ দি পাৱাৰ টু ইউজ নলেজ কেৰেক্টাৰ এণ্ড কালচাৰ অৰ্থাৎ জ্ঞানক কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰিম জ্ঞানক কেনেকৈ প্ৰয়োগ কৰিব পাৰিম জ্ঞান কেনেকৈ আহৰণ কৰিব পাৰিম তাৰ বাবে যেটো শক্তি
তাৰে এটা শক্তি মই এটা দৃষ্টান্ত দাঙি ধৰিছোঁ সেইটোৰ বিষয়ে পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম অৰ্থাৎ দি পাৱাৰ অফ কনচেন্ট্ৰেশ্যন বিবেকানন্দই কৈছে কনচেন্ট্ৰেশ্যন ইজ দি কি টু অল নলেজ মই সেই বিষয়ে আজি বিতংকৈ নকওঁ এই যে কনচেন্ট্ৰেশ্যনৰ শক্তি পাৱাৰ অফ ইণ্টেলেক্ট পাৱাৰ অফ কনচেন্ট্ৰেশ্যন পাৱাৰ অফ ইমাজিনেশ্যন আমাৰ ভিতৰত সেই শক্তিসমূহ ভগৱানে আমাক দি পঠিয়াইছে সেই শক্তিসমূহক বিকশিত কৰাটোহে শিক্ষাৰ আচল উদ্দেশ্য not the acquiring of information আৰু সেইভাবে আমি কৈছো সবলীকৰণৰ আন্দোলন এটা ভুল আন্দোলন হ'ব লাগিছিল আত্ম সবলীকৰণৰ আন্দোলন হ'ব লাগিছিল আত্মনিৰ্ভৰশীলতাৰ আন্দোলন আৰু অতীত ভাৰতৰ যুগান্তৰৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাই মানুহক আত্মনিৰ্ভৰশীল কৰিবলৈ প্ৰয়াস কৰিছিল চেষ্টা কৰিছিল আত্মনিৰ্ভৰশীল কৰিবলৈ আত্ম সবলীকৰণেৰে তেওঁক উদ্ভাসিত কৰিবলৈ যত্ন কৰিছিল বিকশিত কৰিবলৈ যত্ন কৰিছিল গতিকে তাৰ পিছত আমি তেনেহলে আমি শিক্ষাৰ মুখ্য উদ্দেশ্যটো কি বুলি কম আমি শিক্ষাৰ তেনেহলে মুখ্য উদ্দেশ্য কি বুলি কম মহাৰিষিয়ে কৈছে যে আমাৰ পিতৃ-মাতৃৰ দায়িত্ব সমাজৰ দায়িত্ব ৰাষ্ট্ৰৰ দায়িত্ব জাতীয় সংগঠনৰ দায়িত্ব মাত্ৰ এটাই সেই দায়িত্ব মাত্ৰ এটাই সেই দায়িত্ব কৈছে যে প্ৰতিগৰাকী ব্যক্তিৰ অন্তৰত মহাৰিষিয়ে কৈছে শ্ৰী তৰবিন্দই কৈছে প্ৰতিগৰাকী ব্যক্তিৰ অন্তৰত এনে কিছু দিব্য ভাৱ বা অংশ স্বকীয়তা উৎকৰ্ষ সাধনৰ সম্ভাৱনা আৰু সামৰ্থ্য বিদ্যমান আৰু এইবোৰ আমাক কোনে দিছে কৈছে ভগৱানে যিসমূহ তেওঁক সামান্য পৰিমাণে হলেও হয়তো কোনোবাই বেছিকে পাইছে কোনোবাই কমকে পাইছে কোনোবাই সামান্য পৰিমাণে পাইছে কিন্তু এইটো এটা গ্ৰেট ট্ৰুথ এয়া কেৱল আইডিয়েল নহয় আদৰ্শ নহয় মহাৰিষিয়ে কৈছে যে ভগৱানে যিসমূহ তেওঁক সামান্য পৰিমাণে হলেও আশীৰ্বাদ ৰূপে প্ৰদান কৰে কোনো ব্যক্তিকে ভগৱানে অনাথ কৰি পৃথিৱীলৈ পঠিওৱা নাই প্ৰত্যেক ব্যক্তিৰ মাজত সামান্য পৰিমাণে হলেও তেওঁৰ এটা দিব্য ভাৱ বা অংশ তেওঁৰ এটা স্বকীয়তা তেওঁৰ নিজস্ব এটা স্বকীয়তা উৎকৰ্ষ সাধনৰ সম্ভাৱনা আৰু সামৰ্থ্যৰ সৈতে তেওঁক ভগৱানে পৃথিৱীলৈ পঠিয়াইছে কৈছে ভগৱানে যিসমূহ তেওঁক সামান্য পৰিমাণে হলেও আশীৰ্বাদ ৰূপে প্ৰদান কৰে মানুহে অৱশ্যে সেইবোৰ গ্ৰহণো কৰিব পাৰে আকৌ প্ৰত্যাখ্যানো কৰিব পাৰে মানুহৰ কাম হ'ল সেইবোৰৰ অন্বেষণ কৰা কি সামৰ্থ্য দি মোক ভগৱানে পঠিয়াইছে যে মানুহৰ কাম হ'ল সেইবোৰৰ অন্বেষণ কৰা সেইবোৰ বিকশিত কৰি তোলা সেইবোৰৰ সদ্ব্যৱহাৰ কৰা আৰু তাৰ পিছত কৈছে তেনেহলে এয়া হ'ল মানুহৰ দায়িত্ব কৰ্তব্যৰ কথাত কৈছে মানুহৰ জীৱনৰ লক্ষ্য কিন্তু শিক্ষাৰ সৰ্বপ্ৰধান লক্ষ্য কি হ'ব লাগিব কৈছে শিক্ষাৰ সৰ্বপ্ৰধান লক্ষ্য হোৱা উচিত মানুহৰ অন্তৰত বিৰাজমান ভগৱান প্ৰদত্ত সেই দান সামগ্ৰীবোৰৰ ভিতৰত সৰ্বোত্তম গুণৰাশি ধৰি লওক মোক ভগৱানে 10টা গুণ দিছিল মই 10টাই বিকশিত কৰিম কিন্তু 10টাৰ ভিতৰত যিটো আটাইতকৈ মোৰ সৰ্বোত্তম মোক যিটো বেছি পৰিমাণে দিছে সেইটোক মই বিচাৰি উলিয়াব লাগিব কৈছে সেই দান সামগ্ৰীবোৰৰ ভিতৰত যিটো সৰ্বোত্তম গুণৰাশিক স্বতঃস্ফূৰ্তভাৱে প্ৰকটিত কৰাৰ বাবে মানুহৰ বিকাশশীল আত্মাক সহায়তা কৰা আমি আমাৰ বিকাশশীল যিটো আমাৰ দি সোল ইজ অলৱেজ প্ৰগ্ৰেছিভ গতিকে এই বিকাশশীল যিটো আত্মাটোক শিক্ষা ব্যৱস্থাই সহায় কৰিব লাগিব কিয় যাতে মোৰ ভিতৰত থকা যিটো সৰ্বোত্তম গুণৰাশি সেই সৰ্বোত্তম গুণৰাশিটোক যাতে মই বিকশিত কৰিব পাৰো মই বিচাৰি উলিয়াব পাৰো আৰু বিকশিত কৰি মই যাতে তাক কামত প্ৰযুক্ত কৰিব পাৰো কৈছে স্বতঃস্ফূৰ্তভাৱে প্ৰকটিত কৰাৰ বাবে মানুহৰ বিকাশশীল আত্মাক সহায় কৰা আৰু মহৎ কৰ্মত ব্যৱহাৰৰ উদ্দেশ্যে সেইবোৰক পূৰ্ণাংগ ৰূপে গঢ়ি তোলা এয়াই হ'ল শিক্ষাৰ মূল উদ্দেশ্য আৰু ইয়াৰ পিছত মই আজি আমি বেছি দীঘলীয়া নকৰো এটা কথা কৈ মই শেষ কৰিছো আনকি এই যে আমি ভাৰতবৰ্ষত আমি যিটো যোগ প্ৰণালী বুলি কওঁ যোগ মানে কোনো ব্যায়াম নহয় যোগ কেৱল মাত্ৰ ৰোগ নিৰাময় কৰা এটা পদ্ধতি নহয় যোগ আচলতে কি মহাৰিষিয়ে কৈছে যোগ হ'ল কৈছে এটা মেথডাইজ এফৰ্ট এটা পদ্ধতিগত প্ৰয়াস তাৰ লক্ষ্য কি কৈছে এই মেথডাইজ এফৰ্ট টুৱাৰ্ডছ পাৰফেকশন অৰ্থাৎ পূৰ্ণতাৰ অভিমুখে কিন্তু প্ৰক্ৰিয়াটো কি হ'ব কৈছে বাই মেনিফেষ্টিং দি পাৱাৰ্ছ লেটেণ্ট উইদিন দি বিইং অৰ্থাৎ মোৰ ভিতৰত থকা যিবোৰ শক্তি সামৰ্থ্য আৰু সম্ভাৱনা আছে সেই শক্তি সামৰ্থ্য আৰু সম্ভাৱনাবোৰক বিকশিত কৰি
বিকশিত কৰি মই পূৰ্ণতাৰ অভিমুখে অৰ্থাৎ টুৱাৰ্ডছ পাৰফেকশ্যন গতিকে ভাৰতীয় যোগৰ যিটো লক্ষ্য হ'ল ভাৰতীয় যোগৰ যিটো লক্ষ্য ভাৰতীয় শিক্ষা ব্যৱস্থাৰো বা শিক্ষা বিজ্ঞানৰো লক্ষ্য একেই নট সিমিলাৰ ইট ইজ আইডেণ্টিকেল গতিকে কৈছে যে ভাৰতীয় যোগৰো তেতিয়াহ'লে উদ্দেশ্যটো কি এ মেথডাইজ এফৰ্ট টুৱাৰ্ডছ পাৰফেকশ্যন বাই কি আৰু তাৰ প্ৰক্ৰিয়াটো কি হ'ব বাই মেনিফেষ্টিং দি লেটেণ্ট পাৱাৰ্ছ অৰ্থাৎ অন্তৰ্নিহিত লেটেণ্ট পাৱাৰ্ছ পচিবিলিটিজ সেইসমূহক আমি বিচাৰি উলিয়াই তাক অভিব্যক্ত কৰিব লাগিব তাক পাৰফেক্ট কৰিব লাগিব আৰু একেবাৰে শেষত যোগৰ একেবাৰে হাইয়েষ্ট যিটো লক্ষ্য হ'ল সেইটোৰ বিষয়ে আমি পৰৱৰ্তী সময়ত কেতিয়াবা আলোচনা কৰিম সেয়া হ'ল ঐক্য সেয়া হ'ল ইউনিটি একেবাৰে মই মোৰ নিজৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি তাৰপিছত মই মোৰ সমাজৰ লগত তাৰপিছত মোৰ ৰাজ্যখনৰ লগত তাৰপিছত মোৰ দেশখনৰ লগত তাৰপিছত সমগ্ৰ মোৰ মহাদেশখনৰ লগত তাৰপিছত সমগ্ৰ মানৱ জাতিৰ লগত আৰু একেবাৰে শেষত মই ভগৱান অৰ্থাৎ যিটো ইটাৰনেল ট্ৰুথ যিটো শাশ্বত সত্য য'ৰ পৰা মই পৃথিৱীলৈ আহিছোঁ সেই যিটো শাশ্বত সত্য সেই শাশ্বত সত্যৰ লগত মই একাত্ম হ'ব লাগিব কিন্তু মই মোৰ একতাৰ বাবে প্ৰয়াস আৰম্ভ কৰিব লাগিব মই মোৰ প্ৰথম মোৰ পৰিয়ালৰ সৈতে সমাজৰ সৈতে মোৰ ৰাজ্যখন মোৰ দেশখনৰ সৈতে গতিকে সেই বিষয়ে আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম কিন্তু মূলত আজি মই যিটো বিষয় কৈছোঁ যে সবলীকৰণৰ আন্দোলনটোৰ মাজত এটা ত্ৰুটি আছে হ'ব লাগিছিল আত্মসবলীকৰণৰ আন্দোলন কিয় উই ৱান্ট টু বি সেলফ ৰিলায়েণ্ট আমাক যদি আনে সবল কৰি তুলিছে ভাল কথা সেয়া আমি স্বাগতম জনাম কিন্তু আমি আনে মোক সবল কৰি তুলিব সেই কথাৰ বাবে মই কেতিয়াও ৰৈ নাথাকো কাৰণ তাৰ কোনো নিশ্চয়তা নাই সেইবাবে আই ৱান্ট টু বি সেলফ ৰিলায়েণ্ট আৰু মই যদি সেলফ ৰিলায়েণ্ট হ'বলৈ বিচাৰিছোঁ আত্মনিৰ্ভৰশীল হ'বলৈ বিচাৰিছোঁ তেনেহ'লে মোৰ ভিতৰত থকা যিটো মোৰ শক্তি সামৰ্থ্য আৰু সম্ভাৱনা সেইসমূহক মই বিকশিত কৰিব লাগিব কিন্তু দুৰ্ভাগ্যজনকভাৱে একবিংশ শতিকাৰ আধুনিক শিক্ষা ব্যৱস্থাই সমগ্ৰ বিশ্বব্যাপী এই যিটো তত্ত্ব এই তত্ত্বটোক তেওঁলোকে শিক্ষা বিজ্ঞানৰ অন্তৰ্ভুক্ত এতিয়ালৈ কৰা নাই ইয়াত আপোনালোকৰ মনত এটা প্ৰশ্ন উত্থাপিত হ'ব পাৰে যে এই ভিতৰত থকা এই সামৰ্থ্য শক্তিক আমি কেনেকৈ বিকশিত কৰিম ভাৰতবৰ্ষত তাৰ বাবে যিটো প্ৰয়োজনীয় শিক্ষা বিজ্ঞান একেবাৰে পৰিপূৰ্ণ ৰূপত আছে কিন্তু যদি আমি দীৰ্ঘদিন যদি শিক্ষা বিজ্ঞানক যদি আমি ব্যৱহাৰ নকৰোঁ প্ৰয়োগ নকৰোঁ সেই এদিন হয়তো সেইবোৰ পৃথিৱীৰ পৰা সেই জ্ঞান সেই শিক্ষা বিজ্ঞান হয়তো পৃথিৱীৰ পৰা অন্তৰ্হিত হৈ যাব পাৰে গতিকে আজি মোৰ এইটো এটা নবীনতম প্ৰয়াস আৰু এই নবীনতম প্ৰয়াস আমি এনেধৰণে আমি ভৱিষ্যতেও আলোচনা কৰিম আপোনালোকে আজিৰ কথাখিনি কেনেকুৱা পালে যদি আমাক জনায় আমি নিশ্চিতভাৱে কৃতাৰ্থ হ'ম আৰু আমাৰ কথাই যদি আমাৰ শ্ৰোতা মণ্ডলীৰ ভিতৰত এজনকো যদি অলপমান হ'লেও ভবাই তুলিব পাৰে তেনেহ'লে সেয়াই হ'ব আমাৰ সাৰ্থকতা ধন্যবাদ